নমস্কাৰ। কথা ৰামায়ণ পাঠৰ আজি ৩৫ অধ্যায়। আজি অধ্যায়ত পুনৰ হৰিণ। মাৰিছে ৰাৱণক ক'লে, মহাৰাজ, আপুনি কোৱা কথা মই বুজিলোঁ। কথা শুনি মই বৰ দুখ পাইছোঁ। উচতাই দিয়া সহজ, উচতনি বাক্য কাণত মিঠা মিঠা লাগে। অপ্ৰিয় হিত বাক্য কোৱা আৰু শুনা দুয়োটাই দুৰ্লভ। তথাপি আপোনাক কঠোৰ হ'লেও সত্য কথা কোৱা মোৰ কৰ্তব্য। প্ৰিয় বাক্য শুনি আপুনি তৃপ্তি পাব, কিন্তু ইয়াৰ দ্বাৰাই আপোনাক বিপদ আৰু ধ্বংসৰ পথত আগুৱাই নিয়াহে হ'ব। আপোনাৰ গুপ্তচৰে ৰামৰ বিষয়ে সত্য বিৱৰণ দিয়া নাই। আনৰ পৰা আপুনি ৰামৰ বিষয়ে যি শুনিছে তাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰত্যয় নাযাব। তেওঁ ধৰ্মত্যাগী বা অপৰাধী নহয়। তেওঁ বৰঞ্চ কৰ্তব্যপৰায়ণ পুত্ৰ আৰু পিতাকৰ অংগীকাৰ ৰক্ষাৰ কাৰণেহে বনবাস খাটিছিল। তেওঁ দুৰ্বল বা কাপুৰুষ হোৱাটো দূৰৰ কথা, বৰঞ্চ তেওঁ প্ৰবল পৰাক্ৰমী যোদ্ধা আৰু যুদ্ধক্ষেত্ৰত অপ্ৰতিদ্বন্দ্বী। এনেজনক আপোনাৰ বৈৰী কৰি লৈ আপোনাৰ জাতি আৰু ৰাজ্যৰ ধ্বংস সাধন নকৰিব। আপোনাৰ সংকল্প দেখি ভাৱ হয় যেন সীতাই আপোনাৰ সৰ্বনাশ কৰিবলৈহে জন্মগ্ৰহণ কৰিছিল। ৰাক্ষসকুল আৰু লংকা আপোনাৰ কাৰণে শীঘ্ৰে ধ্বংস হ'ব। কোনো শত্ৰুৱে আপোনাৰ মনত এনে প্ৰলয়ংকাৰী চিন্তা সুমুৱাই দিলে। আপোনাৰ ৰাজ্য আৰু কুলক বিপন্ন আৰু বিধ্বস্ত কৰিবলৈ আপোনাক কোনে কুপৰামৰ্শ দিলে? ৰাম ইন্দ্ৰিয় সুখত লিপ্ত আৰু মিথ্যাবাদী, এনে কথা আপোনাক ক'লে কোনে? ৰাম ধৰ্মৰ প্ৰতিমূৰ্তি। তেওঁ ধৰ্ম সাধনৰ অৰ্থেহে নিজৰ বল বিক্ৰম প্ৰয়োগ কৰে। দেৱতাৰ ভিতৰত ইন্দ্ৰৰ নিচিনা ৰামো মৰণশীল মানৱৰ ভিতৰত শ্ৰেষ্ঠ। আপুনি সীতাৰ প্ৰতি লোভ দৃষ্টি দিবলৈ কেনেকৈ পালে? এনে সাহ আপোনাৰ কেনেকৈ উপজিল? সীতাই কেতিয়াবা আপোনাৰ ওচৰত আত্মসমৰ্পণ কৰিবনে? তেওঁক ৰামৰ হাতৰ পৰা আনিব পাৰিবনে? সূৰ্যক প্ৰবঞ্চনা কৰি ৰশ্মি কোনে হৰণ কৰিব পাৰে? জনক দোষী তাৰ প্ৰজ্বলিত অগ্নিৰ কাষলৈ গ'লে আপুনি ভস্মীভূত হ'ব। ৰামৰ হৰত প্ৰাণ নেহেৰুৱাব, আপোনাৰ মৰণ মাতি নানিব। ৰামে সুৰক্ষিত কৰি থোৱা জুইৰ কাষলৈ নেযাব। ভালকৈ বিবেচনা নকৰাকৈ কোনেও কাৰ্যপন্থা হাতত লোৱা উচিত নহয়। আপুনি ৰামক কেতিয়াও যুদ্ধত পৰাজয় কৰিব নোৱাৰে। হে ৰাক্ষসপতি, মোৰ উপদেশ দলিয়াই নেপেলাব। আপোনাৰ মনত আছেনে, বহুত বছৰ আগত বলেৰে গৰ্বিত হৈ মই বিশ্বামিত্ৰৰ যজ্ঞত বিঘিনি সৃষ্টি কৰিছিলোঁ। তেতিয়া ৰাম কম বয়সীয়া, তথাপিও দশৰথৰ সন্মতি লৈ বিশ্বামিত্ৰই ৰামক যজ্ঞ ৰক্ষা কৰিবলৈ লৈ গৈছিল। ঋষিয়ে ৰামৰ বল বীৰ্যৰ কথা জানিছিল। অশুচি মাংস আৰু তেজ ছটিয়াই দি হোমাগ্নি নুমাবলৈ মই যজ্ঞভূমিৰ কাষলৈ গৈছিলোঁ। তেতিয়া মই ৰামক দেখা পাওঁ। তেতিয়া কি হ'ল বুলি ভাবিছে? ৰামে এপাত শৰ মাৰিলে আৰু সেই শৰে সুবাহুক তাতে শেষ কৰি পেলালে। ৰাম কিন্তু নমৰিল। এতিয়া আগতকৈ অলেখ গুণে বলৱান আৰু অস্ত্ৰ চালনাত নিপুণ সুস্থ বয়সৰ মানুহ। তেওঁক জোকাৰি নল'ব। আপোনাৰ প্ৰজাই এতিয়া সুখ সমৃদ্ধিত কাল কটাইছে। সিহঁতৰ সৰ্বনাশ নকৰিব। সীতাৰ বিষয়ে চিন্তা কৰি আপোনাৰ সমৃদ্ধিশালী সুন্দৰ চহৰখন ধ্বংসৰ মুখত নেপেলাব আৰু আপোনালৈকো নিশ্চিত মৰণ মাতি নানিব। আপুনি যদি দূৰ অভিসন্ধি পৰিহাৰ নকৰে তেন্তে মোৰ দৃষ্টিৰে আপোনাৰ কেৱল ধ্বংসকে দেখা পাইছোঁ। তাৰ বাট পথবিলাক মৰাশৰে পৰিপূৰ্ণ আৰু তাত বিধৱা আৰু মাউৰাৰ বিননি শুনিবলৈ পাইছোঁ। এই মহাপাপ পৰিত্যাগ কৰক। ৰামৰ প্ৰতি যদি আপোনাৰ ক্ৰোধ জন্মিছে তেন্তে সন্মুখ যুদ্ধ কৰি বীৰৰ দৰে মৃত্যুবৰণ কৰক। প্ৰতাৰণাপূৰ্ণ পথ অনুসৰণ নকৰিব আৰু মোকো তালৈ
টানি নিনিব। আপুনি উলটি গৈ আপোনাৰ অলেখ ৰমণীৰ লগত আসক্ত হৈ সুখেৰে থাকক। আপোনাৰ ৰাজ্য আৰু কুললৈ যমক নিমন্ত্ৰণ নকৰিব। এইদৰে মাৰিছে ৰাৱণৰ হিতৰ অৰ্থে যুক্তি দেখুৱালে। ৰাৱণ সন্তুষ্ট নহল আৰু তেওঁৰ যুক্তি মানি নললে। কামপীড়িতজনে সুপৰামৰ্শ মানে কেনেকৈ? নৰিয়াত পৰা মানুহে ঔষধ দলিয়াই পেলোৱাৰ দৰে ৰাৱণেও মাৰিচৰ উপদেশ কাৰ্য কৰিলে। ৰাৱণে ক'লে, কোনো এটা কাম কৰা উচিত নে অনুচিত ৰজাই যদি জানিব খোজে তেন্তে মন্ত্ৰীয়ে তাৰ সপক্ষে বিপক্ষে পৰীক্ষা কৰি দেখুৱাব পাৰে। কিন্তু মই তোমাৰ ওচৰলৈ এনে পৰামৰ্শ বিচাৰি অহা নাই। মই ৰজা, মই তোমাক ক'বলৈ আহিছোঁ যে এই কাম কৰিবলৈ মনস্থ কৰিলোঁ। কাৰ্য সাধন কৰিবলৈ তোমাৰ সহায়তা আশা কৰিছোঁ। তুমি ৰাজভক্তি পাহৰি গৈ মোৰ অভিপ্ৰায় ভ্ৰমাত্মক হৈছে বুলি ক'বলৈ কেনেকৈ সাহস কৰিছা? এই বিষয়টো মই পুংখানুপুংখৰূপে বিবেচনা কৰিহে সিদ্ধান্তত উপনীত হৈছোঁ। তুমি গুণানুকীৰ্তন কৰা নগণ্য প্ৰাণীটোকো মোৰ লগত যুদ্ধলৈ আহ্বান কৰি সন্মতি কৰিবলৈ অনিচ্ছুক? স্বদেশৰ পৰা বিতাড়িত ৰমণীৰ দ্বাৰা প্ৰতাৰিত আৰু নিজৰ স্বত্বৰ পৰা বঞ্চিত নিৰ্বোধজনতকৈ সি আৰু অধিক কি হ'ব পাৰে? এনেজনৰ কাৰণে ভাৰ্য হৰণ কৰি কলংক সনাটোৱেই উচিত ব্যৱস্থা। এই বিষয়ে মীমাংসা হৈ আছে আৰু সমাপ্ত হৈছে। মই যি কৰিবলৈ কওঁ তুমি সেইমতেই কৰিব লাগিব। তোমাৰ কাম বেছি নহয়। তুমি এটা সুন্দৰ হৰিণৰ ৰূপ লোৱা আৰু সীতাৰ আগত ওলাই তেওঁৰ দৃষ্টি আকৰ্ষণ কৰা। সীতাই তোমাক খেদি ধৰিবলৈ ৰামক পঠিয়াব। তুমি ৰামক দূৰলৈ লৈ যাবা আৰু ৰামৰ স্বৰ অনুসৰণ কৰি হা সীতা, হা লক্ষ্মণ এইদৰে চিঞৰিবা। এই মাত শুনি সীতাই থিৰাংকৈ বুজিব যে ৰাম বিপন্ন আৰু তেতিয়া লক্ষ্মণক ৰামৰ সহায়ৰ অৰ্থে যাবলৈ বাধ্য কৰিব। এই সুযোগতেই অকলে থাকোঁতেই সীতাক মই লংকালৈ হৰণ কৰি আনিম। ইমানকণ মাথোক মোক সহায় কৰি পিছত তুমি যি ইচ্ছা তাকে কৰিবা। কিন্তু মোক যদি এতিয়া সহায় নকৰা তেন্তে তোমাৰ প্ৰাণ নাশ হ'ব। মাৰিছে মনে মনে গুণাগথা কৰিলে। ৰাৱণ উন্মাদ। ধ্বংসৰ আগজাননী তেওঁলৈ আহিছে। এনে অৱস্থাত তেওঁ সজ উপদেশ গ্ৰহণ নকৰে। পাপ কামনাই তেওঁক যমপুৰীলৈ আগুৱাই দিছে। মোৰ পক্ষে ৰাৱণৰ হাতত মৰাতকৈ ৰামৰ হাতত মৰাই শ্ৰেয়। অন্ততঃ যেতিয়া মই শত্ৰুৰ হাতত জীৱন শোধাম। ৰাৱণৰ প্ৰস্তাৱত মাৰিচ সন্মত হ'ল। তেওঁ ক'লে, মই আপোনাক সুপৰামৰ্শ দিছোঁ, কিন্তু আপুনি নুশুনিলে। আপোনাৰ কথামতে কাম কৰিবলৈ গ'লে মোৰ মৃত্যু নিশ্চিত হ'ব। অৱশ্যে অবিলম্বে আপোনাৰ আৰু আপোনাৰ সকলোটিৰে মৃত্যু তাতোতকৈ অধিক সুনিশ্চিত। আমাৰ কুলৰো সেই গতি। কোনোবা শত্ৰুৱে আপোনাৰ হিংসাত আমাক সমূলে নাশ কৰিব কাৰণে আপোনাক এই বাট দেখুৱাই দিছে। আপোনাৰ হাতত প্ৰাণ হেৰুওৱাতকৈ যি শত্ৰুক মই ভক্তি কৰোঁ তেনে শত্ৰুৰ হাততেই প্ৰাণ বিসৰ্জন দিম। আহক আমি দণ্ডকলৈ প্ৰস্থান কৰোঁ। ৰাৱণৰ বৰ ৰং লাগিল। তেওঁ মাৰিচক সাৱটি ধৰি ক'লে, তুমি মোৰ স্নেহৰ মাৰিচ। দুয়ো ৰথত উঠি দণ্ডকৰ ফাললৈ গ'ল। তেওঁলোকৰ ৰথখন নগৰ, পৰ্বত, নদী আৰু গাঁৱৰ ওপৰেদি আকাশ মাৰ্গেৰে উৰি গ'ল। দণ্ডক পাই তেওঁলোকে এখন কলনীৰ মাজত ৰামৰ আশ্ৰম দেখা পালে। দূৰৈত তেওঁলোকৰ ৰথ মাটিলৈ নামিল। ৰাৱণে মাৰিচৰ হাতত ধৰি আশ্ৰমলৈ আঙুলিয়াই দেখুৱালে আৰু আগেয়ে কোৱাৰ দৰে কৰ্তব্য কৰিবলৈ নিৰ্দেশ দিলে।
মুহূৰ্ততে মাৰিছে এটা বিস্ময়কৰ হৰিণৰ ৰূপ ল'লে। শৰীৰৰ প্ৰত্যেক অংশত বেলেগ বেলেগ ৰং চৰালে আৰু দেহত অপৰূপ সৌন্দৰ্য উপচি পৰিল। আকাশৰ ৰামধনুৰ নিচিনাকৈ চাওঁতাৰ চকু লাগি যায়। হৰিণটোৰ গাৰ ছাল সোণ ৰূপ হীৰা মুকুতা ফুল বচা যেন লাগিছিল। এটা বিতোপন সোণোৱালী দেহত যেন মুকুতাৰ নৈ বৈ গৈছে। এনে অনুপম সৌন্দৰ্যলৈ যাদুকৰ হৰিণটোৰে ইফালে সিফালে টহলি ফুৰিলে। কেতিয়াবা হৰিণটো থমকি ৰয়, কেতিয়াবা দেও দি জঁপিয়াই যায়, কেতিয়াবা তললৈ মুখ কৰি কোমল ঘাঁহ মুখত দিয়ে, আকৌ মুখ তুলি গছৰ কুঁহিপাত খায়। কেতিয়াবা সি আকৌ আশ্ৰমৰ ওচৰৰ পায়গৈ আৰু তাৰ পৰা জাপ মাৰি অদৃশ্য হৈ পৰে, আকৌ দূৰৈত দেখা দিয়ে। কেতিয়াবা সি হৰিণৰ জাকত সোমায়, আকৌ জাকৰ লগ এৰি অকলশৰে ফুৰে। আন আন হৰিণবিলাকে তাৰ গোন্ধ পাই ভয়ত আঁতৰি যায়। সীতাই তেতিয়া ফুল তুলিছিল। তেওঁ হৰিণটো দেখি লাগি চাই থাকিল। তাৰ সৌন্দৰ্যত তেওঁ মুগ্ধ হৈ থৰ লাগি ৰ'ল। হৰিণটো ঘূৰি সীতালৈ চাই পঠিয়ালে আৰু ইফালে সিফালে দেও দি থাকিল। বনত অপূৰ্ব শোভা হ'ল। সীতাই চিঞৰি ক'লে, আহকচোন, এইটি কেনে ধুনীয়া পহু চাওঁকি। সীতাৰ একান্ত আগ্ৰহ যেন ৰাম লক্ষ্মণেও আচৰিত জন্তুটো দেখা পালে। তেওঁ আকৌ ক'লে, বেগতে আহক, বেগতে আহক। ৰাম লক্ষ্মণে কুটিৰ পৰা ওলাই আহি অপূৰ্ব জন্তুটোৰ সৌন্দৰ্য দেখি স্তম্ভিত হ'ল। লক্ষ্মণৰ সংশয় হ'ল। তেওঁ ভাবিলে, ই সাধাৰণ হৰিণ নহয়, কোনোবা মায়াবী ৰাক্ষসে। ৰাম লক্ষ্মণে আগতে মাৰিচৰ যাদুবিদ্যাৰ কথা শুনিছে। তেওঁলোকে শুনিছে যে মাৰিছে কেতিয়াবা হৰিণৰ ৰূপ ধৰি বনৰ চিকাৰীক ভুৱা দি লৈ গৈ হত্যা কৰে। লক্ষ্মণে ক'লে, ই সাধাৰণ জন্তু নহয়, এইটো ৰাক্ষসৰ চলনাহে। সীতাই ক'লে, বোপা, এই হৰিণটো মোক ধৰি দিয়া, ইয়াক আমি আশ্ৰমত যত্নৰে পুহিম। এই বনত দেখাৰ ভিতৰত এইটোৱে আটাইতকৈ সুন্দৰ প্ৰাণী। চোৱাচোন, ইয়ালৈ চোৱা, ইয়াৰ কেনে ধুনীয়া বৰণ, কেনেকৈ উমলি ফুৰিছে। সীতাই হৰিণটোৰ গুণ বৰ্ণাই থাকিল আৰু তাক ধৰিবৰ কাৰণে নেৰানেপেৰাকৈ লাগি থাকিল। যেনে তেনে প্ৰকাৰে তেওঁক হৰিণটো ধৰি দিবৰ কাৰণে সীতাই বৰকৈ খাটিলে। সীতাই ৰামক ক'লে, আমি অলপতে অযোধ্যালৈ উলটি যাব লাগিব। বনৰ পৰা আপুৰুগীয়া বস্তু আমি অযোধ্যালৈ নিব নালাগে জানো? আমাৰ চোতালৰ আগত উমলি ফুৰা এই বিতোপন প্ৰাণীটো কিমান সুন্দৰ বস্তু হ'ব। ভোৰতে ইয়াক পাই কিমান ৰং পাব। তেওঁক এই হৰিণটো উপহাৰ দিবলৈ মই বৰ আনন্দ পাম। প্ৰাণেশ্বৰ, আপুনি ইয়াক ধৰক, যেনে তেনে ইয়াক ধৰি আনক। সীতাৰ অনুনয় বিনুনয় দেখি লক্ষ্মণে ভাল পোৱা নাই। এই কথা সীতাই বুজিছিল। এই কাৰণে তেওঁ ৰামৰ হতুৱাই হৰিণটো ধৰাবলৈ যত্ন কৰিলে। আমাৰ অন্তৰত যদি তীব্ৰ লালসা উপজে আৰু তেতিয়া কোনোবাই আমাক ইচ্ছাত প্ৰতিবন্ধক জন্মাব খোজে, তেন্তে তেওঁ যিমানেই স্নেহৰ হওক, তেওঁৰ প্ৰতি আমাৰ খং উঠেই। মানুহৰ মনত বাসনাই কেনেকৈ প্ৰতিক্ৰিয়া কৰে, এই দুৰ্ভগীয়া সত্যটো শ্ৰীকৃষ্ণই গীতাত স্পষ্টকৈ ব্যাখ্যা কৰিছে আৰু এতিয়া সীতাৰ অন্তৰত যি ঘটিল তাৰ দ্বাৰাই এই সত্য প্ৰদৰ্শিত হ'ল। সীতাই ক'লে, চাওকচোন, একেবাৰে সোণৰ, চাওক, তেনেই ৰূপৰ। আপুনি যদি জীয়াই জীয়াই ইয়াক ধৰিব নোৱাৰে, তেন্তে তাক শৰেৰে বিন্ধি মোৰ ওচৰলৈ আনক। মই তাৰ ছালখনকে ঘৰলৈ লৈ যাম। তেনে ধুনীয়া ছাল আৰু ক'তো দেখা নাপাওঁ। এই মনোৰম ছালখনৰ ওপৰত বহিবলৈ কিমান ভাল হ'ব। চাওকচোন, সি আঁতৰি গৈছে। আপুনি যাওক, তাক জীয়াই জীয়াই ধৰি আনক, নহ'লে তাৰ ছালখনকে মোক দিয়ক। তেওঁ আকৌ ক'লে, আকৌ চাওকচোন, ইমান বছৰে বনত এনে বিতোপন প্ৰাণী মই দেখা নাছিলোঁ। ই যেন থুপি তৰাহে। ৰামে সীতাৰ অনুনয় বিনয়লৈ আৰু আওকাণ কৰিব নোৱাৰিলে।
ৰামে ভাবিলে, লক্ষ্মণে কোৱা কথা যদি সঁচা হয় আৰু এই প্ৰাণীটো যদি ৰাক্ষস হয়, তেন্তে তাক বধ কৰাৰ অধিক যুক্তি আছে। ভয়ৰ কাৰণ কি? ইয়াক যদি মই জীৱিত অৱস্থাত আনিব নোৱাৰোঁ, তেন্তে তাক কাঁড়েৰে বধ কৰি লৈ আনিম আৰু তাৰ ছালখনকে সীতাক দিম। তেওঁ যেতিয়া হৰিণটোৰ কাৰণে ইমান হেঁপাহ, তাক ধৰি আনি তেওঁৰ হাতত দিয়াটো মোৰ কৰ্তব্য নহয় জানো? ৰামে লক্ষ্মণক ধনু কাঁড় আনিবলৈ ক'লে। লক্ষ্মণৰ এই কামত আগ্ৰহ নাছিল, কিন্তু তেওঁ বাধ্যতা আচৰণ কৰিলে। ৰামে এইদৰে কৈ প্ৰস্থান কৰিলে, লক্ষ্মণ, তুমি সীতাৰ কাষত থাকিবা আৰু সতৰ্ক হৈ পহৰা দিবা। মই শীঘ্ৰে হৰিণটো জীৱিত বা মৃত অৱস্থাত লৈ উভতি আহিম। মোৰ কাৰণে চিন্তা নকৰিবা। ই যদি ৰাক্ষসো হয়, তাত কিটো আছে? ইয়াৰ এতিয়া বাতাপিৰ দশাই হ'ব। আৰু যদি বাতাপিয়ে অগস্ত্যক প্ৰবঞ্চনা কৰিবলৈ যোৱা দি ই মোক ঠগিবলৈ আহিছে, তেন্তে সি প্ৰবঞ্চনাৰ পুতক পাব। এই জন্তুটোৱে মোৰ কি অপকাৰ কৰিব পাৰে? হৰিণ বা ৰাক্ষস সকলো সমান। আকৌ সতৰ্ক কৰি ক'লে, সাৱধানে থাকিবা, সীতালৈ লক্ষ্য ৰাখিবা। যেতিয়াই তেতিয়াই অঘটন ঘটাব পাৰে, সতৰ্ক হৈ থাকিবা তুমি। নিয়তিয়ে বিপদৰ জাল তৰিলে। লক্ষ্মণ স্বভাৱতে খৰতকীয়া, কিন্তু আশ্চৰ্যকৰ কথা, এইবাৰ তেওঁ মনত সংশয় উপজিল। যি ৰামে সাধাৰণতে গমি পিটি নোচোৱাকৈ আগ নাবাঢ়ে, তেনে ৰামে সীতাৰ নিৰ্বোধ দৰ্শনত হৈমান হ'ল আৰু লক্ষ্মণৰ সতৰ্কবাণীকো উপেক্ষা কৰি হৰিণৰূপী মাৰিচক খেদি গ'ল। ৰামক যথেষ্ট সময় আৰু সুযোগ দিবৰ কাৰণে হৰিণটো ৰামে দেখা পোৱাকৈ অথচ ঢুকি নোপোৱাকৈ আঁতৰি আঁতৰি থাকিল আৰু নিয়তিয়ে টানি নিয়াৰ দৰে ৰামক দূৰলৈ লৈ গ'ল। হৰিণটোৱে কেইজাপমান মাৰে, থমকি ৰয় আৰু পিছলৈ মুখ কৰি অনুধাৱনকাৰীৰ ফালে চাই খন্তেক ৰয়। তাৰ পিছত যেন ভয়ত চক খাই উঠে আৰু কাণ থিয় কৰি ঠেঙৰ খোৰা কেইটা বুকুলৈ কোচাই লৈ দীঘল জাপ মাৰে। খন্তেকলৈ হৰিণটো গছৰ মাজত অদৃশ্য হয়। অলপ পৰ পিছত ওখ টিলা এটাৰ ওপৰত সি দেখা দিয়ে আৰু চলন্ত মেঘলৈ পিঠি দি তাৰ মনোহৰ ৰূপটো প্ৰদৰ্শন কৰে। কেতিয়াবা যেন ক্লান্ত হৈ সি ৰামক ওচৰ চাপিবলৈ দিয়ে, যেন ধৰা দিয়েই, কিন্তু নিলগলৈকে জাপ মাৰি বহু দূৰলৈ আঁতৰি যায়। মাৰিছে ৰামক বহু দূৰলৈ নিবলৈ এইদৰে ছলনা কৰিলে। তাৰ পিছত ৰাক্ষসে বুজিলে যে তাৰ ধেমালি আৰু নীতিকে। তাৰ অন্তিম কাল উপস্থিত। ৰামে খেদি ক্লান্ত হৈ ধনুভিৰে কাঁড় মাৰি পঠিয়ালে। হৰিণক হৰে বিন্ধি পেলালে। মাৰিছে নিজৰ আচল ৰূপ লৈ ৰামৰ মাত অনুকৰণ কৰি চিঞৰিলে, হা সীতা, হা লক্ষ্মণ। পিছ মুহূৰ্ততেই তাৰ মৃত্যু হ'ল। ৰামে ভাবিলে, লক্ষ্মণৰ কথা সঁচা, এই হৰিণটো দৰাচলতে ৰাক্ষস। তেওঁ আকৌ ভাবিলে, হৰিণৰ শেষৰ কান্দোন শুনি সীতাই ঠগ খাব পাৰে। তেওঁ হয়তো ভয়ত বিহ্বল হ'ব পাৰে। তেওঁ পিছ মুহূৰ্ততে ভাবিলে, সীতাই অমূলক ভয় কৰিলে কি হ'ব, লক্ষ্মণ তেওঁৰ ওচৰত আছেই। ৰামৰ বুকু গৰ্ব আৰু আনন্দত ফুলি পৰিল। কিয়নো তেওঁ লক্ষ্মণৰ নিচিনা ইমান মৰমৰ আৰু অতল প্ৰকৃতিৰ ভায়েক আছে। সেই মুহূৰ্ততে আশ্ৰমত কি ঘটিছিল আৰু লক্ষ্মণে কিমান যন্ত্ৰণাদায়ক কথা সীতাৰ পৰা শুনিবলগীয়া হৈছিল, ৰামে কেনেকৈ উমান পাব? প্ৰকৃততে নিয়তিৰ পথ নিষ্ঠুৰ।